নমস্কাৰ বন্ধু বান্ধৱীসকল ইউটিউবাৰসকললৈ নমস্কাৰ জনাইছোঁ। আমি আজি ওলাই আহিছোঁ সানডে আউটিং বুলি আৰু দেওবাৰ যেহেতু বছৰৰ শেষ দেওবাৰ গতিকে আমি সকলো পৰিয়ালে ভাবিছোঁ অলপমান ওলাই যাওঁ আৰু বুক ফেয়াৰো হৈ আছে, অলপমান ফুল কিনিবও আছে। এয়া গাড়ীতে বহি মোৰ ডাঙৰ ছোৱালী, এয়া সৰুজনী, এহাঁতি আৰু বাই ভনী দুজনী খেলি আছে, ধেমালি কৰি আছে। তাৰপিছত আৰু এখেতে গাড়ী চলাই গৈছে, ফ্ৰণ্টত মই। এয়া GS ৰোড পাৰ হৈ আমি গৈ আছোঁ। এয়া আমি নাৰ্চাৰী পালোহি এতিয়া। নাৰ্চাৰীত আমি ইয়াৰ পোৱালিবিলাকে ভালে পাইছে, ধুনীয়া ধুনীয়া ফুল ফুলি আছে, কি মস্তি লাগিছে ফুলবোৰ দেখি। ইটো লওঁ সিটো লওঁ, দেখিলেতো চব লওঁ বুলিয়ে ভাবোঁ আৰু, কিন্তু সম্ভৱ নহয়। তথাপি ল'লোঁ আমি 2-3টামান মানে ল'লোঁ। মোৰ ডাঙৰজনীয়ে ফটো উঠিছে ফুলৰ মাজে মাজে। এইবিলাক ফুলবিলাক ইমান ধুনীয়া ধুনীয়া, নাৰ্জীয়ে হওক, ৰিহমবাৰ বৰ কেকটাছ হয় সম্ভৱ, বিভিন্ন ধৰণৰ ফুল আছে। আমি এইখনত অলপ সময় ইয়াত কটালোঁ, ইয়াৰ পৰা ফুল কিনিলোঁ আৰু এয়া ফুল কিনি তাৰ মাজে মাজে আমাৰ ছোৱালীয়ে ক'ৰবাত ফটো উঠিছে, ৰিলছ বনাইছে, সেই আৰু। গতিকে এইবিলাক ইমান ধুনীয়া ধুনীয়া ফুল আমি চবৰে অলপ অলপ ল'বলৈ চেষ্টা কৰিছোঁ আৰু কি বা লৈছোঁ ঠিক নাই, লৈছোঁ আৰু মানে কিছুমান অলপ ঘৰত লাগি থকা এটা ছিজন যিহেতু। এয়া ইহঁত দুজনী বহি বহি কিনো কথা পাতিছে, বাইক ভনীয়েকে বায়েকে ভনীয়েকক ফুচুলাই আহিছে আৰু মানে বৰ হৈছে আৰু ফুল চুলৰ পৰা লৈ পেলাই। এতিয়া আমি গৈ আছোঁ, মানে ভোকো লাগিছে, সময়টো ঠিক আৰু দুপৰীয়া 2-2:30মান বাজিছে সম্ভৱ হয়তো। গতিকে ভোক লাগিছে সিহঁতৰ, এনে সোনকালে জল্দি গৈ পাব লাগে, সেয়া আৰু। আমি গৈ আছোঁ এতিয়া। আমি অলপ পিছত মিচিং কিটচেন গৈ আছোঁ সম্ভৱ, গণেশগুৰি পাইছোঁ। এয়া ফুল চুল কিনি অহাৰ পিছত আমি পাম মিচিং কিটচেনতে বহি আছোঁ। চব মোবাইল লৈ ব্যস্ত, কি যুগ। আগতে আমি লোকৰ কাহিনী আহিব লৈ শিকিব লগা হৈছিলে, কিন্তু এতিয়া চবেই মোবাইলত ব্যস্ত। কোনোবাই মোৰ পোৱালীয়ে সৰুকেইজনীয়ে খেলিছে। এয়া ভাত আহি গ'ল, বিৰতিৰ পিছত ভাত আহি গৈছে আৰু কি মজা, কি ধুনীয়া ধুনীয়া। ইয়াত তিল চিকেন অৰ্ডাৰ দিছোঁ আৰু এয়া থালি আছে, থালিটো বিভিন্ন ধৰণৰ দেখিছে এয়া সকলোবিলাক। আৰু এয়া মোৰ সৰুজনীয়ে দাইল ভাতকণ ভাল পাইছে, তাই যিহেতু চিকেন খোৱা নাই। আমি এটা বেম্বু চিকেন আৰু এটা লাই শাকৰ ৰৌ মাছৰ তৰকাৰী দিছোঁ, মানে এটা ডিছ দিছোঁ। আৰু তাই সেই দালিটোৱে খুব আমেজ লৈ খাইছে আৰু। বাকী তিল চিকেনটো খুব ধুনীয়া। মিচিং কিটচেনৰ এনেও খাদ্যবিলাক বিৰাটেই ভাল লাগে। জ্বলা চলা নোহোৱাকৈ দিব কৈছোঁ, যিহেতু আমি জ্বলা ইমান নাখাওঁ। আমাৰ ঘৰত এখেতে খায়, আমাৰ এই ভাইটিটোৱে খায়, ইহঁতি খায় জ্বলা, কিন্তু মই আৰু পোৱালীকেইটা জ্বলা একেবাৰে নাখাওঁ। গতিকে কম জ্বলাত বনাই দিছে, কি ভাল লাগিছে, খাবলৈও বৰ সুস্বাদু। বৰ তৃপ্তিৰে ভাত সাজ খালোঁ আৰু দেওবাৰ বুলি। আৰু বিশেষকৈ এই মানে সৰুজনী কি ধুনীয়াকৈ আনন্দকৈ ভাতকেইটা খুৱাইছে, যিহেতু ঘৰত খুৱাই দিবলগীয়াও হয়। সেই তাতকৈ আৰু শান্তি কি হ'ব পাৰে আৰু মাকৰ কাৰণে, যে বাচ্ছাই খুব ধুনীয়াকৈ তৃপ্তিৰে যেতিয়া ভাত বাহিৰত খাব পাৰে ন, সেইটো খুবেই ভাল লাগে। গতিকে এয়া সকলোৰে মাছ আহি গৈছে। আমি যিটো লাই শাকৰ বইল মানে ফিছ কাৰী এটা অৰ্ডাৰ দিছিলোঁ আৰু